হয় পাৰ্থ নিশ্চিতভাৱে চাওক আমি বিগত নিৰ্বাচনসমূহত আমি দেখিছোঁ যে বিৰোধী তেওঁলোক আচলতে এক হ'বলৈ প্ৰতিবাৰে তেওঁলোকে চেষ্টা কৰে কিন্তু মূৰকত গৈ নিৰ্বাচনৰ একেবাৰে প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিৰোধী ঐক্য থানবান হৈ পৰে আৰু এইবাৰো তেনেধৰণৰ হোৱাৰ এক প্ৰকাৰ উপক্ৰম হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই যিখন আচলতে তালিকা প্ৰকাশ পাইছে সম্ভাৱ্য প্ৰাৰ্থী তালিকা যিখন প্ৰকাশ পাইছে এই প্ৰাৰ্থী তালিকাখন চূড়ান্ত নহয় এই প্ৰাৰ্থী তালিকাখন এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো এটা সূত্ৰই আচলতে তেওঁলোকে প্ৰকাশ কৰা নাই কিন্তু যি চৰ্চা চলি আছে আচলতে ৰাজনৈতিক মহলত যে বিগত দিনসমূহত ইতিমধ্যে বিশেষকৈ ৰাইজৰ দলে কংগ্ৰেছক বাৰম্বাৰ অনুৰোধ কৰিছে যে বিৰোধী ঐক্যৰ ক্ষেত্ৰত বা আসন ভাগ বটোৱাৰাৰ ক্ষেত্ৰত তেওঁলোকে অতি শীঘ্ৰে সিদ্ধান্ত ল'ব লাগে যাতে যিসমূহ দলক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় সমষ্টিসমূহত তেওঁলোকে যাতে সমষ্টিত গৈ ৰাইজৰ মাজত কাম কৰিবগৈ পাৰে বা সাংগঠনিক কাম কাজসমূহ আগবঢ়াব পাৰে কিন্তু তাকে নকৰি কংগ্ৰেছে বিষয়টো যথেষ্ট লেহেমীয়া কৰি থকা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ মাজত শেহতীয়া এই চৰ্চা যে যিকেইটা সমষ্টি ইতিমধ্যে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 12টাকৈ সমষ্টি অসম জাতীয় পৰিষদক কংগ্ৰেছে এৰি দিয়াৰ সম্ভাৱনা আছে তাৰ সমান্তৰালকৈ যি বাওঁ দল আছে CPI CPIML CPIM এইকেইটা দলকো আচলতে কেইখনমান আসন ইতিমধ্যে এৰি দিয়াৰ কথা কৈছে কিন্তু লক্ষণীয় কথাটো হৈছে যে অখিল গগৈ ৰাইজৰ দল এই যি চৰ্চা এই চৰ্চাৰ পৰা বাদ পৰি থকা দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ কেইবাটাও সমষ্টিক লৈ যথেষ্ট মনোমালিন্য হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ যদি কোৱা যায় শেহতীয়াকৈ ৰাইজৰ দলত যোগদান কৰা মন্দিয়া সমষ্টিৰ যি আচলতে প্ৰাৰ্থিত্বৰ প্ৰত্যাশী চেয়াৰমেন আলী আহমেদ তাৰ সমান্তৰালকৈ পূব গোৱালপাৰাৰ পূৰ্বৰ পশ্চিম গোৱালপাৰাৰ বৰ্তমান পূব গোৱালপাৰাৰ পৰা নিৰ্বাচন খেলিব বিচৰা ৰাইজৰ দলৰ বিধায়ক যি আব্দুৰ ৰছিদ মণ্ডল তেখেতৰ কথা ক'ব পাৰি তাৰ সমান্তৰালকৈ নাওবৈচা সমষ্টি এই তিনিটা সমষ্টি বিশেষকৈ পূব গোৱালপাৰা মন্দি আৰু নাওবৈচা সমষ্টিক লৈ এটা কথা ইতিমধ্যে আমি জানিব পৰা মতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত এটা কথা বুজাবুজি হৈছে সেয়া হৈছে যে তেওঁলোকে বন্ধুত্বপূৰ্ণভাৱে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব অৰ্থাৎ ৰাইজৰ দলৰো প্ৰাৰ্থী থাকিব নাওবৈচাত ৰাইজৰ দলৰ প্ৰাৰ্থী থাকিব মন্দিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী থাকিব আচলতে পূব গোৱালপাৰাত গতিকে তাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে বন্ধুত্বপূৰ্ণভাৱে তেওঁলোকে নিৰ্বাচন খেলাৰ কথা ইতিমধ্যে লৈছে কাৰণ কংগ্ৰেছৰ হাতত অন্য বিকল্প নাই আনহাতে কেইবাটাও আৰু প্ৰশ্নবোধক বিষয় মই আপোনাৰ পৰা এই মুহূৰ্তত এই কথাটো জানিব বিচাৰিম আপুনি ধাৰাবাহিকতা অব্যাহত ৰাখিব আপোনাৰ বিষয়টোৰ ক'বলগীয়াখিনিৰ কিন্তু এই যি মিত্ৰতাপূৰ্ণ নিৰ্বাচন ক'ৰবাত আমি ফুটবলৰ মিত্ৰতাপূৰ্ণ এঘৰি যুঁজ দেখোঁ ক্ৰিকেট খেলত দেখোঁ কিন্তু যেতিয়া এটা নিৰ্বাচন অনুষ্ঠিত হ'ব একে ঠাইত যদি ৰাইজৰ দল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী থাকে তেন্তে সেই ভোট কটাকটি হয় বেলেগ দলে সুবিধা তাৰ পৰা নল'ব জানো ই কেনেধৰণৰ এখন নিৰ্বাচনী যুঁজ নিশ্চিতভাৱে গোটেই বিষয়টো আচলতে বুমেৰাং কৰিছে এই দলকেইটাৰ আচলতে শীৰ্ষ নেতৃত্বই তেওঁলোকৰ কি আচলতে এজেণ্ডা তেওঁলোকে ৰাখি লৈ এই গোটেই সিদ্ধান্তটো লৈছে সেয়া এই মুহূৰ্তত কৈ দিয়াটো টান কিন্তু লক্ষণীয় কথাটো হৈছে যে মই আকৌ পুনৰ ক'ব বিচাৰিছোঁ যে হিন্দু বেল্টৰ যিসমূহ ভোট আছে যিসমূহ সমষ্টি আছে য'ত আচলতে হিন্দু ভোটাৰ যথেষ্ট আছে তেনেকুৱা ধৰণৰ কেইবাটাও সমষ্টি য'ত আচলতে ৰাইজৰ দলে জয়ী হোৱাৰ সম্ভাৱনা একেবাৰে কম সেই সমষ্টিসমূহ তাৰ কেইটামান সমষ্টি আচলতে ৰাইজৰ দলক কংগ্ৰেছে দিছে কিন্তু তাক লৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যথেষ্ট মত পাৰ্থক্য হোৱা দেখিবলৈ পোৱা গৈছে য'ত বিজেপি যথেষ্ট পৰিমাণে তেওঁলোক আচলতে সবল স্থিতিত আছে গতিকে এই ধৰণৰ কিছু আচলতে কথা তেওঁলোকৰ যি মিত্ৰতাত যথেষ্ট আউল লগা দেখিবলৈ পোৱা গৈছে মিত্ৰতা মূৰকত গৈ তিক্ততা হ'ব নেকি তাক লৈ যথেষ্ট চৰ্চা হৈছে কাৰণ দেখিবলৈ পোৱা গৈছে অখিল গগৈয়ে বিচাৰিছে যে 15টা সমষ্টি তেওঁলোকক লাগে অসম জাতীয় পৰিষদে বিচাৰিছে 26টা সমষ্টি এতিয়া অখিল গগৈক ন্যূনতম 12টা সমষ্টি লাগিব নহ'লে তেওঁ মিত্ৰতাত নথকাৰ কথা ইতিমধ্যে কৈছে আনহাতে অসম জাতীয় পৰিষদক 12টা সমষ্টি বৰ্তমান কংগ্ৰেছে এৰি দিব পাৰে বুলি ইতিমধ্যে চৰ্চা চলিছে আৰু কেইটামান সমষ্টি হয়তো প্লাছ মাইনাছ বা যোগ বিয়োগ হ'ব পাৰে গতিকে যি আচলতে তেওঁলোকৰ আসন ভাগ বটোৱাৰা সমষ্টি তেওঁলোকে ভগোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে বিশেষকৈ বিগ ব্ৰাদাৰ কংগ্ৰেছ কাৰণ এটা কথা এইখিনিতে মন কৰিব লাগিব যে বিজেপি যথেষ্ট এই মুহূৰ্তত সাংগঠনিকভাৱে শক্তিশালী ৰূপত আছে বিজেপিক পৰাভূত কৰিবলৈ হ'লে ৰাইজৰ দলে কোনো সমষ্টিত অকলে খেলিব নোৱাৰে কংগ্ৰেছেও কোনো সমষ্টিত অকলে নিৰ্বাচন খেলি বিজেপিক প্ৰতিহত কৰিব নোৱাৰিব কাৰণ আটাইকেইটা দল তাত সমিল মিলে যদিহে তেওঁলোকে যুঁজ দিয়ে তেতিয়াহ'লে বিজেপিক প্ৰত্যাহ্বান হিচাপে বিজেপিৰ সন্মুখত থিয় দিব পাৰিব কিন্তু তাকে নকৰি এতিয়া তেওঁলোকৰ যি আচলতে প্ৰাৰ্থিত্বৰ প্ৰত্যাশীক সন্তুষ্ট কৰাৰ স্বাৰ্থতে হয়তো বা সেই প্ৰাৰ্থীসকলক সন্তুষ্ট কৰাৰ স্বাৰ্থতেই কংগ্ৰেছে হওক ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদে হওক তেওঁলোক নিজৰ আচলতে আকুৰগু স্থিতিত তেওঁলোকে অৱস্থান কৰিছে যাৰ পৰিপ্ৰেক্ষিতত গোটেই বিষয়টো বৰ্তমান সময়ত অমীমাংসিত হৈ আছে শেহতীয়া খবৰ এটা দিছোঁ কাইলৈ কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক আছে তাৰ সমান্তৰালকৈ বিৰোধী যিসমূহ দল আছে দলসমূহৰ সৈতে কাইলৈ কংগ্ৰেছে এই মিত্ৰতা তথা আসন
ভাগ বতৰাক লৈ কাইলৈ তেওঁলোকে গোটেই আলোচনাখিনি কৰিব বুলি জানিব পৰা গৈছে এখন বৈঠক কাইলৈ আছে এই বৈঠকখনতে আশা কৰা হৈছে যে কাইলৈ আসন ভাগ বতৰা বা মিত্ৰতা চূড়ান্ত হ'ব ইতিমধ্যে যি ডেডলাইন আছিল 19 ফেব্ৰুৱাৰী ডেডলাইন ইতিমধ্যে পাৰ হৈ গৈছে বিধানসভা অধিৱেশনৰ সময়ছোৱাতে আচলতে মিত্ৰতা তথা আসন ভাগ বতৰা কৰা হ'ব বুলি গৌৰৱ গগৈয়ে আচলতে এই কথা আন দলসমূহক কৈছিল কিন্তু সেয়া হৈ নুঠিল আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই বিষয়টো লৈ যথেষ্ট চৰ্চা চলিছে অখিল গগৈয়ে যথেষ্ট বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজৰ দলে যিকেইখন আসন বিচাৰিছিল সেই আসনকেইখন কংগ্ৰেছে তেওঁলোকক দিব বিচৰা নাই বিচৰা ধৰণে যাৰ লৈ আচলতে অখিল গগৈ ক্ষুণ্ণ হৈছে আৰু এই মুহূৰ্তত যদি পাৰ্থ অকণমান যদি ৰাজনৈতিকভাৱে চোৱা যায় সমষ্টিসমূহত বিৰোধী কংগ্ৰেছৰ স্থিতি ক্ৰমাৎ লাহে লাহে দুৰ্বল হৈছে যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দল যথেষ্ট পৰিমাণে কিছু সমষ্টি বিশেষকৈ সংখ্যালঘু প্ৰধান সমষ্টিসমূহত যথেষ্ট তেওঁলোকৰ উত্থান হোৱা দেখিবলৈ পোৱা গৈছে গতিকে কংগ্ৰেছ ক'ৰবাত নহয় ক'ৰবাত এই ক্ষেত্ৰত শংকিত যে ভৱিষ্যতে ৰাইজৰ দলে বিচৰা ধৰণে যদি তেওঁলোকৰ সমষ্টিসমূহ দি দিয়া যায় ধৰি ল'লোঁ 15টা সমষ্টি ৰাইজৰ দলক দিলে সেই 15টা সমষ্টিত অনাগত নিৰ্বাচনত কংগ্ৰেছৰ ভেটি কিমান আচলতে তাত শক্তিশালী হৈ থাকিব তাক লৈ যথেষ্ট প্ৰশ্নবোধক আছে গতিকে কংগ্ৰেছে কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই গতিকে তাৰ মাজত কিছু এৰা ধৰা কৰি যাতে অখিল গগৈৰ লগত গোটেই বিষয়টো সন্মান কৰিব পাৰি তাৰ কিছু প্ৰচেষ্টা চলি আছে অখিল গগৈয়ে বাৰম্বাৰ এই মিত্ৰতাৰ কথা কৈছে কিন্তু কংগ্ৰেছে এতিয়ালৈকে নিজৰ স্থিতিটো তেওঁলোকে স্পষ্টকৈ আচলতে প্ৰকাশ কৰিব পৰা নাই তেওঁলোকে কথাখিনি যথেষ্ট দীঘলীয়া কৰি গৈ আছে লেহেমীয়া কৰি গৈ আছে যাৰ বাবে বিৰোধীৰ মিত্ৰতা এতিয়াও চূড়ান্ত নোহোৱাটোলৈ যথেষ্ট জটিলতা আহি পৰিছে কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়াটো নিৰ্বাচনত যে পৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে কাৰণ এতিয়া জোৰ পুৰি একেবাৰে হাত পোৱাৰ মুহূৰ্তত কাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ প্ৰায় 40ৰ পৰা 50টা দিন আছে এই সময়ছোৱাত যদিহে প্ৰাৰ্থীসকল সমষ্টিলৈ নাযায় প্ৰাৰ্থীসকলক যদিহে ৰাইজে চিনি নাপায় তেতিয়াহ'লে বিজেপিৰ দৰে এটা শক্তিশালী দলৰ সৈতে পাৰ্টিৰ সৈতে কেনেকৈ আচলতে বিৰোধীয়ে যুঁজ দিব সেয়া এই মুহূৰ্তত এক প্ৰকাৰ এক আচলতে নুবুজা সাঁথৰত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে গতিকে বিষয়টো কংগ্ৰেছে কেনেদৰে লৈছে কিমান চিৰিয়াছলি লৈছে সেয়া খুবেই লক্ষণীয় হ'ব আৰু যিহেতু কংগ্ৰেছ হাইকমাণ্ডৰ দল ৰাষ্ট্ৰীয় নেতৃত্বই যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত আচলতে ৰাজ্যিক নেতৃত্বই মানিবলৈ বাধ্য গতিকে এই ক্ষেত্ৰত কংগ্ৰেছে আন দলসমূহৰ ৰাজ্যৰ যিসমূহ আঞ্চলিক দল আছে সেইসমূহক সন্মান কৰাৰ সমান্তৰালকৈ AICCকো সেয়া প্ৰতিয়ন নিয়াব লাগিব যে এইকেইটা সমষ্টি আমি এৰিছোঁ এইকেইটা সমষ্টি আমি লৈছোঁ গতিকে কংগ্ৰেছে যি ধৰণে 100টা সমষ্টিত নিৰ্বাচন খেলিম আন 26টা আন দলসমূহক ভগাই দিম বুলি কৈছিল সেয়া যে হৈ নুঠে সেয়া এক প্ৰকাৰ এই মুহূৰ্তত নিশ্চিত হৈছে আৰু শেহতীয়া উদাহৰণ এই যিখন চৰ্চিত তালিকা এই তালিকাখনে ইতিমধ্যে সেয়া কথা প্ৰমাণ কৰিছে